হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ এইটো ভিডিঅ'ত আলোচনা কৰিম ইতিহাস পাঠ্যপুথিৰ চেপ্টাৰ 1 2 আৰু 3 এই তিনিটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে হাফিয়াৰলি এক্সামত 100% শিওৰ কমন পাবা তোমালোকে এক্সাম দিয়ে হি কবা কমন পৰিছে না নাই এতিয়া আমি চাই লও বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ত মই তোমালোকক জাস্ট লং কুৱেশ্যন কেইটা দেখুৱাই দিম যদি তোমালোকৰ এমসিকিউ কুৱেশ্যনৰ পিডিএফ লাগে তেনেহলে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা মই তোমালোকক এমসিকিউ কুৱেশ্যনৰ পিডিএফ দি দিম ডেসক্ৰিপচনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা প্ৰথমতে তোমালোক 6 নং পৃষ্ঠা উলিয়াই লোৱা 6 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল বংগবংগ আঁচনিৰ প্ৰথম দফা কেইটা উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফিয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলন ইয়াৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা বহুত ইম্পৰ্টেণ্ট আছে হাফিয়াৰলি এক্সামৰ কাৰণে কুৱেশ্যনটো এনেকৈ দিব স্বদেশী আন্দোলনৰ বিষয়ে লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফিয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোক 10 নং পৃষ্ঠা উলিয়াই লোৱা 10 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক স্বদেশী আন্দোলনৰ ফলাফল কেইটা উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফিয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে বৰ্ণনা কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মুছলিম লীগৰ প্ৰতিষ্ঠা ইয়াৰ পৰা তোমালোক চুমুটুকা লিখা শিকিবা বহুত ইম্পৰ্টেণ্ট আছে হাফিয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা স্বদেশী আন্দোলনৰ অৱদান তোমালোক স্বদেশী আন্দোলনৰ অৱদান সম্পৰ্কে চুমুকৈ বৰ্ণনা কৰা এটো কুৱেশ্যন শিকিবা বহুত ইম্পৰ্টেণ্ট আছে নেক্সট তোমালোক চাবা অনুশীলনীৰ 1 2 4 6 আৰু 8 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইকেইটা কুৱেশ্যনৰ পৰা এমসিকিউ কুৱেশ্যন বনাই দিব তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 2 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা 4 7 8 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফিয়াৰলি এক্সামৰ কাৰণে মই বাৰে বাৰে কৈছো মই যিকেইটা কুৱেশ্যন দেখুৱাই আছো সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা হাফিয়াৰলি এক্সামত মই কিন্তু এমসিকিউ কুৱেশ্যন দেখুৱা নাই এমসিকিউ কুৱেশ্যনৰ যদি ভিডিঅ' লাগে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা নেক্সট এতিয়া আমি চাম অধ্যায় 2 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 26 নং পৃষ্ঠাৰ পৰা চাবা 26 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা 33 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই কুৱেশ্যনটো লিখিয়ে থৈ দিছো অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা অনুশীলনীৰ পৰা চাবা 2 3 4 5 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 9 12 14 15 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইকেইটা কুৱেশ্যনৰ পৰা তোমালোকৰ হাফিয়াৰলি এক্সামত এমসিকিউ কুৱেশ্যন বনাই দিব নেক্সট তোমালোক চাবা দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাবা 2 3 4
আৰু 6 একেটা কুৱেশ্যনৰ পৰা 100% শিওৰ এটা কুৱেশ্যন আহিবই নাহিলে মোক কমেন্ট কৰি কবা নেক্সট এতিয়া আমি চাম অধ্যায় 3 ৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে তোমালোক 44 নং পৃষ্ঠা উলিয়াই লোৱা 44 নং পৃষ্ঠাৰ পৰা চাবা এটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট দে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা 48 নং পৃষ্ঠাত আছে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক চাৰিটা কাৰণ মুখস্থ কৰি লবা চাৰিটা কাৰণ আহে মই বাৰে কৈছো এটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে কুৱেশ্যনটো কি কলো অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা তোমালোক চাৰিটা কাৰণ মুখস্থ কৰি লবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক ইতিহাসত ফুলগুৰি দাৱাৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোক ইতিহাসত ফুলগুৰি দাৱাৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা লিখা শিকিবা ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা অনুশীলনী পৰা চাবা তোমালোক অনুশীলনীৰ 2 4 6 7 তাৰ পিছত তোমালোক চাবা 13 14 15 16 17 আৰু 20 একেটা কুৱেশ্যন ভালকৈ চাবা একেটা কুৱেশ্যনৰ পৰা এমসিকিউ কুৱেশ্যন বনাই দিব নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন কেইটা হ'ল দীঘল উত্তৰৰ প্ৰশ্ন 1 2 3 4 এই চাৰিটা কুৱেশ্যন 100% ইয়াৰ পৰা এটা কুৱেশ্যন আহিব হাফ ইয়াৰলি এক্সামত নেক্সট তোমালোক চাবা 8 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল ইতিহাস পাঠ্যপুথিৰ পৰা তিনিটা চেপ্টাৰ আহিব হাফ ইয়াৰলি এক্সামত সেই তিনিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট লং কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলো যদি তোমালোকৰ কি ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন আহিব লাগে তেনহলে মোক কমেন্ট কৰি কবা মই তোমালোকৰ কাৰণে নেক্সট ভিডিঅত এমসিকিউ কুৱেশ্যনৰ ওপৰত আনিম কি ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন আছে মই বাছনি কৰি ভিডিঅ বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোকে মোক কমেন্ট কৰি কব লাগিব স্যার ইতিহাস পাঠ্যপুথিৰ পৰা কি ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যন আহিব আপুনি বাছনি কৰি দিয়ক তেতিয়া মই এমসিকিউ কুৱেশ্যন কেটা বাছনি কৰি ভিডিঅ বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আৰু তোমালোকে মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ হাফ ইয়াৰলি কাৰণে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ লাগে তাৰ পিছত আমি মেট্ৰিকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ আনিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ